নমস্কাৰ সকলোকে স্বাগতম জনাইছো অগ্নিবীৰৰ আজি এইটো বিশেষ ক্লাছলৈ আৰু ইতিমধ্যে পৰীক্ষাৰ নিচেই কাষ চাপিছে তোমালোক সকলোৱে পঢ়ি আছা ভালকৈ আমাৰ এপৰ জৰিয়তে ক্লাছবোৰ লৈ আছা বা নিজে হলেও তোমালোকে সুন্দৰকৈ পঢ়ি আছা মুঠতে সকলো ফালৰ পৰা ভালকৈ পঢ়া যিহেতু জুন মাহৰ 1 তাৰিখৰ পৰা তোমালোকৰ পৰীক্ষা হ'ব মাজত মাত্ৰ আৰু কেইটামান দিন সম্পূৰ্ণ এমাহো নাই গতিকে প্ৰস্তুতি ভালকৈ চলোৱা নিজক সময় দিয়া এইকেইটা দিন আৰু এইকেইটা দিন ভালকৈ পঢ়ি যাতে তুমি অগ্নিবীৰ আৰ্মিত সুন্দৰকৈ সেই পৰীক্ষাটো পাছ কৰি যাতে এগৰাকী ভাৰতীয় জোৱান হ'ব পাৰা তাৰে আমি কামনা কৰিছো আৰু ভালকৈ তোমালোকে পঢ়ি যোৱা তাৰ লগে লগে যেহেতু আমি আমাৰ এপত আমি অগ্নিবীৰৰ বাবে ক্লাছ কৰি আছো আৰু খুব বেছি ভাল এটা আপডেট তোমালোকৰ বাবে দিছো যদি তোমালোকে আমাৰ এপটো জয়েন কৰাও নাই তেতিয়াহলে তোমালোকে নিজক প্ৰেক্টিছৰ বাবে তোমালোকে কিমান আপডেট হলা কিমান পঢ়িলা এই কথাখিনি জানিবৰ বাবে তোমালোকে আমাৰ অগ্নিবীৰ আৰ্মিৰ বাবে আমি এটা মুক টেষ্ট সিৰিজ বনাই থৈছো আমাৰ এপৰ ভিতৰতে মাত্ৰ 99 रुपीस তোমালোকে পে কৰি আমাৰ এই মুক টেষ্টটো জয়েন হ'ব পাৰিবা ঠিক আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে অগ্নিবীৰ আৰ্মিৰ বাবে প্ৰস্তুতি চলাই আছা তোমালোকে যদি আমাৰ এপটো জয়েন হোৱাও নাই তেতিয়াহলে কি কৰিব পাৰিবা আমাৰ এপটোৰ ভিতৰলৈ গৈ আসাম কেৰিয়াৰ পইণ্ট যেটো এপ আছে এপটোৰ ভিতৰত গৈ তোমালোকে এটা কোৰ্স তোমালোকৰ বাবে সেম এইটো ইন্টাৰফেস ৰাখিয়ে আমি এটা কোৰ্স এভেইলেবল কৰি থৈছো যত কেৱল 99 रुपीस তুমি পে কৰি এটা মুক টেষ্ট সিৰিজ এটেন্ড কৰিব পাৰিবা যত 10খন কোৱেশ্চন পেপাৰৰ মুক টেষ্ট থাকিব সেম পৰীক্ষা প্যাটাৰ্ণত যেনে ধৰণে পৰীক্ষা আহিব তেনেকুৱা এটা প্যাটাৰ্ণতে তোমালোকৰ বাবে এটা মুক টেষ্ট সিৰিজ থাকিব যত 10খন কোৱেশ্চন পেপাৰ থাকিব তোমালোকে যিকোনো সময়তে গৈ এই এডমিশনটো লৈ তোমালোকে ইয়াত এটেন্ড কৰিব পাৰিবা তোমালোকৰ এটা প্ৰেক্টিস হ'ব হেবাবে আমি এটো যুগুত কৰি তুলিছো তোমালোকে এই নাম্বাৰটোত কন্টাক্ট কৰি আৰু গুটে ফুল ডিটেইলছটো ল'ব পাৰা গুটেই কিটা সাবজেক্ট জেনেৰেল নলেজ সায়েন্স মেথছ আৰু ৰিজনিং গুটেই কিটা সাবজেক্টৰে এটা সম্পূৰ্ণ ফুল মুক টেষ্ট সিৰিজ তোমালোকৰ বাবে আছে তাৰ লগে লগে আৰু এটা আপডেট তোমালোকক আমি দি থৈ যাও যেহেতু আমি অগ্নিবীৰৰ বাবে এখন বেষ্ট ইবুক বনাইছিলো যত বহুত বেছি কোৱেশ্চন আছে তোমালোকৰ বাবে তাৰ লগে লগে 15খন আহি প্ৰশ্ন কাকত আমি ইনক্লুড কৰিছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আছে আৰু বিষয় অনুযায়ী প্ৰশ্নবোৰ আছে মাত্ৰ 149 रुपीस পে কৰি তোমালোকে ঠিক আছে 199 নহয় এটো এতিয়া কমি গৈছে 149 रुपीस তোমালোকে পে কৰি আমাৰ পৰা পিডিএফ টো ল'ব পাৰা আৰু এই পিডিএফ টোৰ বাবে তোমালোকে এই নাম্বাৰটোত কন্টাক্ট কৰা ঠিক আছে তলত থকা এই নাম্বাৰটোত তোমালোকে কন্টাক্ট কৰা আৰু এই মুক টেষ্টটো তোমালোকে এটেন্ড কৰা নিজক টেষ্ট কৰা তোমালোকে কিমান আগবাঢ়ি গলা আৰু আজি আমি এই ক্লাছটো সায়েন্সৰ বহুত কেটা ইম্পৰ্টেন্ট আমি ইলেক্ট্ৰিসিটি চেপ্টাৰটোৰ ওপৰত বিদ্যুৎ যেটো চেপ্টাৰ আছিল আমাৰ হয়নে ক্লাস 10 ৰ এটা বিদ্যুৎ নামৰ চেপ্টাৰ আছিল আৰু যেহেতু তোমালোকৰ 10 স্ট্যান্ডাৰ্ড কোৱেশ্চনবোৰ আহিব গটিকে বিদ্যুৎ চেপ্টাৰটো ৰিলেটেড বহুতখিনি কোৱেশ্চনছ আমি ইউনিট ৰিলেটেড বহুতখিনি কোৱেশ্চন তোমালোকৰ বাবে লৈ আহিছো গটিকে আজি আমি ক্লাছটো আগবাঢ়ো ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটো আছে চোৱা 1 ইলেক্ট্ৰন ভল্ট ইজ ইকুৱেল টু 1 ইলেক্ট্ৰন ভল্ট কিহৰ সমান কিমান জুলৰ সমান জুল কিহৰ একক জুল কাৰ্য বা শক্তিৰ একক হয়নে নহয় জুল কাৰ্য বা শক্তিৰ একক গটিকে 1 ইলেক্ট্ৰন ভল্ট যেটো আছে এই 1 ইলেক্ট্ৰন ভল্ট এটো এটা একক হয় ঠিক আছে এইটো কিহৰ সমান কিমান জুলৰ সমান তুমি কমেন্টত এনসাৰটো দিয়া আৰু মইও ইয়াৰ এনসাৰটো দি থৈ যাম ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 1.602 * 10 to the minus 19 জুল -19 থকাৰ লগে লগে বহুত সৰু বুজাব ঠিক আছে তোমালোকে এটা কথা নোটিস কৰিবা যেটো -19 আছে যদি 19ত মাইনাসত থাকে তেতিয়ালে সংখ্যাটো বহুত সৰু বুজায় আৰু যদি 10 to the 19 থাকিলে তেতিয়ালে সংখ্যাটো বহুত বেছি ডাঙৰ সংখ্যা বুজালে হেতে ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো তলৰ কোনটোৱে বৰ্তনী বিভৱভেদ নিৰ্ণয়ত ব্যৱহাৰ কৰা হয় বৰ্তনী বিভৱভেদ নিৰ্ণয়ৰ বাবে তলৰ কোনটো বস্তু ব্যৱহাৰ কৰা হয় ইয়াত তুমি এটা হিন্টস তোমালোকে লৈ লোৱা এমিটাৰে প্ৰবাহৰ মান জোখে এমিটাৰে প্ৰবাহ বা কাৰেন্টৰ মান জোখে ঠিক আছে এইকিটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দেই ভল্টমিটাৰে বিভৱভেদ বা ভল্টেজ জোখে হল গেলভেনোমিটাৰে কাৰেন্টৰ উপস্থিতি জোখে গটিকে তোমালোকৰ যেটো প্ৰশ্ন উঠিছিলে যে কোনটোৱে বিভৱভেদ নিৰ্ণয় কৰে ভল্টমিটাৰে বিভৱভেদ নিৰ্ণয় কৰে আৰু ইয়াক এইদৰে দেখুৱা হয় ঠিক আছে ইয়াক এইদৰে দেখুৱা হয় হ'ব ওকে নেক্সট কোৱেশ্চনটোলৈ আমি আগবাঢ়ো বৈদ্যুতিক আধানৰ এসআই একক কি ঠিক আছে আধান চাৰ্জ ঠিক আছে আধানক কি বুলি কোৱা হয় চাৰ্জ বুলি কোৱা হয় ওকে হল আধানক চাৰ্জ বুলি কোৱা হয় আৰু ইয়াক কি আখৰে বুজোৱা হয় কিউ আখৰে বুজোৱা হয় ঠিক আছে আধানক কিউ আখৰে বুজোৱা হয় আৰু তাৰ একক কি উঠিছে তাৰ এসআই ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ ইজ কুলম হল বৈদ্যুতিক আধানৰ এসআই একক হল কুলম ঠিক আছে কুলম্বক সি আখৰে বুজোৱা হয় হ'ব ঠিক আছে ইয়াৰ পৰা আমি আজি অংক দুটা মান লৈ আহিছো তোমালোকৰ বাবে আমি অংকখিনিও কৰিব লাগিব তলৰ কোনটো ৰাখিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে বুলি কৈছে ভালকৈ প্ৰশ্নবিলাক পঢ়িবা তোমাক নট বুলি কৈছে নট হল নকৰে হাইলাইট কৰি দিছে নট যেতিয়া নকৰে বুলি কল ইয়াত থকা কোনটো ৰাখিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে আৰু বৈদ্যুতিক ক্ষমতাক পি আখৰে বুজোৱা হয় পি মিন্স পাৱাৰ
ঠিক আছে পি মানে কি পাৱাৰ হয় আৰু কোনটো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আই আৰ স্কয়াৰ এইটোৱে কি নকৰে এইটোৱে কাৰেক্ট আনসাৰ হ'ব ই কি নকৰে গোটেইখিনিয়ে বৈদ্যুতিক ক্ষমতা প্ৰকাশ ৰাখি হয় আমি ক্যালকুলেশনৰ কাৰণে এইবিলাক ব্যৱহাৰ কৰিব পাৰো কিন্তু আমি ক্যালকুলেশনৰ বাবে আই আৰ স্কয়াৰক ব্যৱহাৰ নকৰো ওকে 5 নম্বৰ কোৱেশ্চনটো বৈদ্যুতিক শক্তিক ব্যৱহাৰিক একক 1 কিলোৱাট আৱাৰ মানে 1 ঘন্টাত কিমান কিলোৱাট এটো বহুত ডাঙৰ একক ঠিক আছে গতিকে এটো কিহৰ সমান হয় the commercial unit of electrical energy 1 kilowatt hours is equal to your কি কোনটোৰ সমান হ'ব হল এটো কমেন্টত জনোৱা কোনটো কাৰেক্ট আনসাৰ হ'ব কোনটো কাৰেক্ট আনসাৰ হ'ব ইয়াৰে অপশন বি টোৱে কি হ'ব শুদ্ধ উত্তৰ হ'ব 3.6 into 10 to the power 6 জুল ওকে গতিকে আকৌ মই তোমালোকক জনাইছো যেহেতু আমি আমাৰ এপত ক্লাছবোৰ কৰি আছো ঠিক আছে তাৰ লগে লগে তোমালোকে সেই যেটো মক টেষ্ট আছে মক টেষ্টটো তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় মক টেষ্টটো এটেন্ড কৰা আমি যিখন ইন্টাৰফেস প্ৰথমতে দেখালো তেনেকুৱা ইন্টাৰফেসতে অগ্নিবীৰ আৰবি বাবে আমি 99 रुपीसত এটা মক টেষ্ট ৰাখি থৈছো তোমালোকে আমাৰ যেটো অফিচিয়েল নাম্বাৰ আছে তাত কন্টাক্ট কৰি হল 9678914511 এই নাম্বাৰটোত কন্টাক্ট কৰি তোমালোকে এই গুটে ফুল ডিটেইলছটো লৈ ল'ব পাৰিবা ওকে নেক্সট মাইক্ৰো এম্পিয়াৰ প্ৰবাহৰ বাবে 1 সেকেন্ডত কিমান ইলেক্ট্ৰন যায় ওকে মাইক্ৰো এম্পিয়াৰক কিহেৰে বুজোৱা হয় এটা হল মিলি এম্পিয়াৰ এটা হল মাইক্ৰো এম্পিয়াৰ মাইক্ৰোটো এনে ধৰণে দেখুৱা হয় ওকে এটা মাইক্ৰো এম্পিয়াৰটো মিলি এম্পিয়াৰতকৈ সৰু বহুত সৰু ঠিক আছে একদম তললৈ আহি থাকিব ওকে এতিয়া 1 মাইক্ৰো এম্পিয়াৰ প্ৰবাহৰ বাবে 1 সেকেন্ডত কিমান ইলেক্ট্ৰন ফ্লো পাৰ সেকেন্ড কিমান ইলেক্ট্ৰন 1 সেকেন্ডত প্ৰবাহিত হ'ব পাৰে ঠিক আছে ইয়াত এইটোৱে হ'ব কাৰেক্ট আনসাৰ 6.25 একলগুটো সবতে ঠিক আছে মাত্ৰ আমি ওপৰৰ পাৱাৰটো ইম্পৰ্টেন্ট বস্তু 10 to the power 12 is the correct answer যদি 10 to the power 12 আছে তেতিয়া হলে হেতু শুদ্ধ উত্তৰ হ'ব ঠিক আছে 7 নম্বৰ ভোল্টেজ জোখা এককটো কি অকমান আগত মই হেতুৱে উল্লেখ কৰিছিলো ঠিক আছে তোমাক কেতিয়াবা ইয়াক বিভৱ ভেদ বুলি ক'ব পাৰে হল ভোল্টেজ বা পটেনশিয়াল ডিফাৰেন্স বুলি ক'ব পাৰে বিভৱ ভেদক ইংৰাজীত কোৱা হয় পটেনশিয়াল ডিফাৰেন্স আৰু ভোল্টেজ বুলিও তাক ক'ব পাৰে গতিকে তুমি এটা কমেন্টত জনাবা এবাৰ মই যেহেতু কথাটো আলোচনা কৰিছো হল ভোল্টেজ জোখা যেটো যন্ত্ৰ সেই যন্ত্ৰটো হল কি ভল্টমিটাৰ ভোল্টেজ জোখা যন্ত্ৰটোৰ নামে হল কি ভল্টমিটাৰ ওকে নেক্সট বিভৱ ভেদ 5 ভোল্ট আৰু আধান 2 কুলম ইয়াৰ কাৰ্য কিমান হ'ব ঠিক আছে ইয়াৰ কাৰ্য কিমান হ'ব গতিকে এটো এটা নিউমেৰিকেল প্ৰবলেম হয় একেবাৰে ইজি হয় তোমাক প্ৰশ্নটোত কি দিয়া আছে বিভৱ ভেদ দিয়া আছে হল বিভৱ ভেদক কি আখৰে বুজায় ভি আখৰে বুজায় 5 ভোল্ট আধান 2 কুলম আধানক কি আখৰে বুজায় কিউ আখৰে বুজায় 2 কুলম তোমাক কি উলিয়াব দিছে কাৰ্যৰ মান উলিয়াব দিছে অৰ্থাৎ w ইকুৱেল উলিয়াব দিছে গতিকে আমি জানো v ইকুৱেল কি v ইকুৱেল w বাই q এটো হল ফৰ্মুলা হয় নে নহয় গতিকে ইয়াৰ পৰা যেহেতু তোমাক w মান উলিয়াব দিছে q টো ইয়াৰ লগত পূৰণ হৰণ হৈ আছে গতিকে সমানচিহ্ন এপিনে আহিলে কি হ'ব পূৰণ হৈ যাব তেতিয়া হলে w ইকুৱেল কি হ'ব v ক্ৰস q হল তাৰ মানে v মানে কিমান পালো 5 পালো q মানে কিমান পালো 2 পালো এনসাৰ হ'ব 10 কি কাৰ্যৰ একক জুল গতিকে 10 জুল আৰু 10 জুল টো আছে আনসাৰ হেতুৱে কাৰেক্ট আনসাৰ দেন অপশন সি ইজ দা কাৰেক্ট আনসাৰ বুজি পাইছে নে কথাবিলাক পৰীক্ষাত বহুত ক্ৰিটিকেল কোৱেশ্চন নাহে তোমালোকৰ বাবে এনে ধৰণৰ বেসিক কোৱেশ্চন খিনি আহিব আৰু যেতিয়া এইবিলাক প্ৰশ্ন তোমালোকে শুদ্ধ উত্তৰ দি হুনকালে ভালকৈ দি থৈ আহিব পাৰিবা তোমালোকক আৰু কোনে ৰখাব পাৰে হয় নে নহয় গতিকে ভালকৈ পঢ়ি থকা মাজত কেইটামানহে দিন আছে ওম কিহৰ একক ওম ইয়াৰ সাংকেতিক চিহ্নটো এনে ধৰণৰ ঠিক আছে ওম এটা বহুত বেছি ইম্পৰ্টেন্ট বস্তু আপেক্ষিক ৰূপ বিভৱ ভেদ ৰুট মিন্স ৰেজিস্ট্যান্স এন্ড ভোল্টেজ হলনে অলৰেডি আমি ভোল্টেজৰ এককটো গম পাই গৈছো হয় নে নহয় হল ভি ভোল্টমিটাৰ সৰি কি কয় ভোল্টেজৰ একক ভোল্ট ঠিক আছে ওকে এতিয়া যেহেতু ওম কিহৰ একক সুধিছে গতিকে কিহৰ হ'ব হল ৰোধৰ একক হল ওম বিভৱ ভেদ আৰু ভোল্টেজ একেটা বস্তুৱে গতিকে ৰোধৰ একক হল কি ওম ঠিক আছে আপেক্ষিক ৰোধকৰ এককটো বেলেগ হয় আমি পাম কাৰ্যৰ এসআই একক অকমান আগত হেতুকে আমি কৰি আছিলো w আমি কি আখৰে বুজাও w কাৰ্য বুলি কোৱা হয় আৰু কাৰ্যৰ একক আমি বাৰে বাৰে পাই আছো জুল হয়নে ওকে কাৰ্যৰ একক জুল গতিকে ইয়াত কোনটো এনসাৰ কাৰেক্ট হ'ব শক্তিৰ একক ইয়াত কেলৰি বুলি তুমি ক'ব পাৰা এটো কেলৰি শক্তিৰ একক কেলৰি কাৰ্যৰ একক জুল হয়নে ক্ষমতাৰ একক কি ওয়াট ক্ষমতা পাৱাৰ ঠিক আছে আকৌ আমি যদি লেন্সৰ ক্ষেত্ৰত যাও তেতিয়া লেন্সৰ ক্ষেত্ৰত যেটো ক্ষমতা হেতু হল কি ডায়োপ্টাৰ লেন্সৰ ক্ষেত্ৰত ক্ষমতা এক হল ডায়োপ্টাৰ ওকে 11 নম্বৰ কোৱেশ্চনটো তাপৰ একক কি হ'ব শক্তি বা তাপ হল এটা শক্তি হয় নে নহয় তাপ হল এটা শক্তি গতিকে তাপৰ এককো কি হ'ব কেলৰিয়ে হ'ব তাপৰ এককো কি হ'ব কেলৰি ইজ দা কাৰেক্ট আনসাৰ ডিগ্ৰী ফাৰেনহাইট
ডিগ্ৰী চেণ্টিগ্ৰেড চেলচিয়াছ এইখিনি তাপৰ কি প্ৰকাশ ৰাখি, হয়নে নহয়? ঠিক আছে, ঠিকে আছে। গতিকে ভালকৈ পঢ়া শুনা কৰা দেই, আমি সেইটোৱে আশা কৰোঁ তোমালোকৰ পৰা। আমি বহুত দিনৰ পৰা আমি অগ্নিবীৰৰ বাবে ক্লাছ লৈ আছোঁ, আৰু অসমৰ প্লেটফৰ্মত আছামিজ মিডিয়ামত অগ্নিবীৰৰ ক্লাছ আমিয়ে লৈ আছোঁ তোমালোকৰ বাবে, তোমালোকক যাতে সেইখিনি গাইডেঞ্চ দিব পাৰোঁ। চেণ্ট্ৰেল লেভেলৰ সম্পূৰ্ণ ইংৰাজী আৰু হিন্দী মিডিয়ামত পঢ়াই আছে, আৰু আমি অসমীয়াত তোমালোকৰ বাবে অগ্নিবীৰৰ বাবে প্ৰস্তুতি চলাই আছোঁ। গতিকে ভালকৈ পঢ়া, মাজত এইকেইটাহে দিন আছে, সম্পূৰ্ণ ফুল ছাপোৰ্ট পাবা। আমাৰ আছাম কেৰিয়াৰ পইণ্ট এপটো তুমি ডাউনলোড কৰি লোৱা, এপটোৰ ভিতৰতে গোটেইখিনি বস্তু আছে, তোমালোকৰ বাবে মক টেষ্ট আছে, মডেল কুৱেশ্যন পেপাৰ আছে, PDF আছে, গোটেইখিনি বস্তু আছে, লাইভ ক্লাছ, ৰেকৰ্ডেড ক্লাছ সকলোখিনি আছে। আৰু যদি তোমালোকে আমাৰ এপত থকা সেই কোৰ্চটোত জইন হ'ব বিচৰা, যিটো অগ্নিবীৰ আমি 4G বেটছ, তাত তোমালোকে মাত্ৰ 499 ৰুপিজ পে' কৰিয়ে কি কৰিব পাৰিবা, আমাৰ কোৰ্চটোত জইন হ'ব পাৰিবা। আৰু কোৰ্চটোত জইন হ'বৰ বাবে তোমালোকে তলত ধৰি থকা আমাৰ যিটো অফিচিয়েল নাম্বাৰ আছে তাত এটা হোৱাটছআপ কৰা, ঠিক আছে। অ'কে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। প্ৰবাহ জোখা আহিলাটো হ'ল, প্ৰবাহ জোখা আহিলাটো হ'ল মানে এটা ডিভাইচত বিদ্যুৎ প্ৰবাহ চালিত হৈছে নে নাই হোৱা সেইটো চেক কৰিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ? অলৰেডি আমি বিভৱভেদ জুখিবলৈ আমি ভল্ট মিটাৰ ব্যৱহাৰ কৰিলোঁ, এইটো আমি গম পাই গ'লো। গেলভেনোমিটাৰ কি জোখে? কাৰেণ্টটো আছে নে নাই, তাত প্ৰেজেণ্ট আছে নে নাই। আৰু প্ৰবাহ জোখা যিটো আহিলা বা সঁজুলি আছে সেইটোকে কোৱা হয় এমিটাৰ, ঠিক আছে। বিদ্যুৎ প্ৰবাহক আই আখৰে বুজোৱা হয়, আৰু প্ৰবাহ জোখা সঁজুলিটোৰ নামেই হ'ল এমিটাৰ। এমিটাৰক এটা বৰ্তনীৰ লগত হ'ল শ্ৰেণীবদ্ধভাৱে সংযোগ কৰি ৰখা হয়, হয়নে? চিৰিজ কানেকশ্যনত ৰখা হয়। অ'কে, SI পদ্ধতিত বিদ্যুৎ প্ৰবাহ, ভালকৈ চাবা দেই, ইয়াত এইটো ভালকৈ চাবা, এইটো চিকুৱেঞ্চৰ কুৱেশ্যন হয়। বিদ্যুৎ প্ৰবাহ, ৰোধ আৰু আধানৰ একক কি? বিদ্যুৎ প্ৰবাহক আই আখৰে বুজোৱা হয়, ঠিক আছে, ৰোধক আৰ আখৰে বুজোৱা হয়, আৰু আধানক কি আখৰে বুজোৱা হয়? কিউ আখৰে বুজোৱা হয়। এতিয়া ইহঁতৰ একক সুধিছে কি? ইহঁতৰ একক কি সুধিছে? যে বিদ্যুৎ প্ৰবাহৰ একক হ'ল, ইয়াৰ একক হ'ল এম্পিয়াৰ, হ'লনে? বিদ্যুৎ প্ৰবাহৰ একক হ'ল এম্পিয়াৰ, হ'ল। ৰোধৰ একক কি? ওম, ওম, হ'লনে? আৰু আধানৰ একক কি? হ'ল কুলম। গতিকে ওম কুলম ক'ত আছে? প্ৰথমতে এম্পিয়াৰ থাকিব লাগিব, তাৰপৰা ওম থাকিব লাগিব, তাৰপৰা কুলম থাকিব লাগিব। তিনিটা এইটো চিকুৱেঞ্চত আছেনে? নে ইজ দ্য কাৰেক্ট আনচাৰ? গোটেইকেইটা এনচাৰেই ইয়াত আছে, বাট চিকুৱেঞ্চটো মিলি থকা নাই, হয়নে নহয়? সেই চিকুৱেঞ্চটোতে থাকিব লাগিব। অ'কে, নেক্সট কুৱেশ্যন। এটা 120 ভল্টৰ বৈদ্যুতিক হিটাৰে, অ'কে, ইয়াৰ ৰোধ কিমান? ৰেজিষ্টেঞ্চ উলিয়াব কৈ আছে, চোৱা ভালকৈ চোৱা। হ'ল এটা, ক'ত গুচি গ'ল কুৱেশ্যন? এটা 120 ভল্টৰ বৈদ্যুতিক হিটাৰে 25 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ গ্ৰহণ কৰে, ইয়াৰ ৰোধ কিমান হ'ব? ৰেজিষ্টেঞ্চ উলিয়াবলৈ দিছে, গতিকে তুমি কি কৰিব লাগিব? 120টোক 25 তুমি ডিভাইড কৰি দিব লাগিব। 120ক যেতিয়া 25 ডিভাইড কৰি দিবা, তেতিয়া এনচাৰটো কিমান ওলাব? 4.8 ওম ওলাব। দেন 4.8 ইজ দ্য কাৰেক্ট এনচাৰ। মই অলপ স্পীড গৈছোঁ, তোমালোকে শ্ল' কৰি চাব পাৰিবা, বাট মই এটা কম সময়ত তোমালোকক বেছি ইনফৰমেশ্যন কুৱেশ্যনছবোৰ দিবলৈ ট্ৰাই কৰিছোঁ, ঠিক আছে। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। 40 ছেকেণ্ড সময়ত জ্বলাই থকা বাল্ব, এ বাল্ব consuming 2400 joule electrical energy in 40 seconds has power, ইয়াৰ পাৱাৰ কিমান হ'ব? অ'কে, গতিকে ইয়াৰ ক্ষমতা ওলাবলৈ দি আছে। প্ৰশ্নটোত কি দিয়া আছে? সময় দিয়া আছে, হয়নে নহয়? সময় মানে টাইম দিয়া আছে, ঠিক আছে, কিমান? 40 ছেকেণ্ড। অ'কে, তাৰ লগে লগে তোমাক কি দিয়া আছে? শক্তি দিয়া আছে, এনাৰ্জি দিয়া আছে। এনাৰ্জি কিমান দিয়া আছে? 2400 জুল দিয়া আছে, ঠিক আছে। এতিয়া তুমি কি কৰিবা? তোমাক ক্ষমতা ওলাবলৈ দিছে, গতিকে ক্ষমতা পাৱাৰ, তো ইয়াত কোনটো ফৰ্মুলা এপ্লাই হ'ব? E ডিভাইডেড বাই টি। গতিকে 2400ক যদি তুমি 40ৰে ডিভাইড কৰা, দেন 00 কেনচেল গুচি গ'ল, ইয়াত 6 থাকিলে 0 হৈ গ'ল, 60 হৈ গ'ল, হ'লনে? গতিকে ক্ষমতাৰ একক যিহেতু ৱাট, হয়নে নহয়? ইয়াত ৱাট চবতে ৱাট আছে। 62 ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। বুজি পাইছা? এইবিলাক প্ৰশ্ন ইম্পৰ্টেণ্ট দেই তোমালোকৰ বাবে। অ'কে, নেক্সট কুৱেশ্যন। বৈদ্যুতিক শক্তিৰ বাণিজ্যিক একক সমান হয়। অ'কে, বৈদ্যুতিক শক্তিৰ বাণিজ্যিক একক ইয়াত থকা কোনটো সমান? ইয়াতে যে তোমাৰ এই এৰ'টো দেখাইছে, একচুৱেলি এইটো মানে আমাৰ টাইপিঙত এনেকুৱা ধৰণৰ আহিলে, এইটো 10⁶ জুল বুজাব, ঠিক আছে। এইটোৱে 10⁶ বা এইটোৱে 10⁴ বুজাব, টু দি পাৱাৰ বুজাইছে এই চাইনটোৱে, ঠিক আছে। গতিকে ইয়াত কোনটো এনচাৰ কাৰেক্ট হ'ব? অকণমান আগত এনেকুৱা পেৰেলেল এটা আমি কুৱেশ্যন চাই গৈছিলোঁ, ঠিক আছে। গতিকে এই 16 নম্বৰ কুৱেশ্যনটো কোনটো কাৰেক্ট এনচাৰ হ'ব? 3.6 × 10⁶ জুল ইজ দ্য কাৰেক্ট এনচাৰ, হয়নে? বাণিজ্যিক এককৰ সমান। অ'কে, নেক্সট।
সৌৰকোষ প্ৰস্তুতকৰণত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন সৌৰকোষ আমি যে যিবিলাক সোলাৰ পেনেল আজিকালি দেখি আছো হয় সেই তাৰ যিবিলাক সৌৰকোষ সৌৰ সোলাৰ সেল which material is used in solar cell manufacturing solar cell manufacturing ৰ কাৰণে কোনবিধ সামগ্ৰী ব্যৱহাৰ কৰা হয় ঠিক আছে গতিকে ইয়াত কেইবাটাও অপচন আছে হল সোণ ব্যৱহাৰ কৰাটো ইম্পসিবল ঠিক আছে গতিকে এটা কথা তোমালোকে চাবা যে সোলাৰ সেল ম্যানুফ্যাকচাৰিংৰ কাৰণে সিলিকন ব্যৱহাৰ কৰা হয় ঠিক আছে সিলিকন হল এটা কি ধাতু কল্প মেটেলয়েড সিলিকন হল এটা ধাতু কল্প ওকে সৌৰকোষ প্ৰস্তুতকৰণত সিলিকন ব্যৱহাৰ কৰা হয় আৰু সৌৰকোষৰ অন্তঃসংযোগত সৌৰকোষৰ অন্তঃসংযোগৰ বাবে কি ব্যৱহাৰ কৰা হয় ৰূপ ব্যৱহাৰ কৰা হয় ঠিক আছে সৌৰকোষৰ অন্তঃসংযোগৰ বাবে ৰূপ ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো ওকে বৈদ্যুতিক বাল্বৰ ফিলামেন্টত কি ব্যৱহাৰ কৰা হয় আজিকালি আমাৰ বৈদ্যুতিক বাল্ব বিলাকত তেনে ধৰণৰ নাথাকে আৰু আগতে আছিলে যিবিলাক বৈদ্যুতিক বাল্ব আছিলে হয় নে নহয় এনে ধৰণৰ যিবিলাক যে বাল্ব আমাৰ ঘৰ বিলাকত আগতে আছিলে হয়নে আছিলে নে মনত আছে এই যিডাল তার ইয়াক কোৱা হয় ফিলামেন্ট আৰু ফিলামেন্টত কি ধাতু ব্যৱহাৰ কৰা হয় টাংস্টেন ব্যৱহাৰ কৰা হয় ঠিক আছে বৈদ্যুতিক বাল্বৰ ফিলামেন্টত টাংস্টেন ব্যৱহাৰ কৰা হয় বৈদ্যুতিক ক্ষমতাৰ এসআই একক কি বাৰে বাৰে আমি এটো কথা আলোচনা কৰি আছো গতিকে এটো প্ৰশ্ন উত্তৰ দি দিয়া বৈদ্যুতিক ক্ষমতাৰ এসআই একক হল ওয়াট ঠিক আছে ওয়াট ইজ দা কারেক্ট আনসার ডব্লিউ আকাৰে বুজোৱা হয় নেক্সট পৰিবাহীৰ ক্ষেত্ৰত আধানৰ বাহক কি the charge carries in a conductor are এটা পৰিবাহীত যে আধান যে প্ৰবাহিত হ'ব লাগিব এই কথাটো আমি জানো হল এটা পৰিবাহীত আধান প্ৰবাহিত কিহত হ'ব ইলেক্ট্ৰনৰ জৰিয়তে ঠিক আছে ইলেক্ট্ৰন হেবিলাকক কি বুলি কোৱা হয় আধান বিলাকক ইলেক্ট্ৰন বুলি কোৱা হয় ওকে বিদ্যুৎ প্ৰবাহ উৎপন্ন কৰা সঁজুলিবিধ কি এতিয়া আমি জানো যে বৈদ্যুতিক জেনাৰেটৰ আৰু বৈদ্যুতিক মটৰ হয়নে বৈদ্যুতিক জেনাৰেটৰে কি উৎপন্ন কৰে বিদ্যুৎ প্ৰবাহ কাৰেন্ট উৎপন্ন কৰে হয় অৰ্থাৎ তাক যান্ত্ৰিক শক্তিৰ পৰা বিদ্যুৎ শক্তি উৎপন্ন হয় হেতুৱে হল বৈদ্যুতিক জেনাৰেটৰ আকৌ বিদ্যুৎ শক্তিৰ পৰা যান্ত্ৰিক শক্তিৰ জলৈ ৰূপান্তৰ হয় তাক কি বুলি কোৱা হয় মটৰ বুলি কোৱা হয় ইলেক্ট্ৰিক মটৰ বুলি কোৱা হয় গতিকে তোমাক যেহেতু প্ৰবাহ কাৰেন্ট কি কোনে উৎপন্ন কৰে বুলি তোমাক সুধিছে তেতিয়া ইয়াত কোনটো এনসাৰ কাৰেক্ট হ'ব বৈদ্যুতিক জেনাৰেটৰ ইজ দা কাৰেক্ট এনসাৰ ক্লিয়াৰ ঠিক আছে নেক্সট কোৱেশ্চন এন্ড লাষ্ট কোৱেশ্চন এটা বৈদ্যুতিক জেনাৰেটৰে ৰূপান্তৰ কৰে কি ৰূপান্তৰ কৰে একেটাকে মই অলপ বেলেগ ধৰণে প্ৰশ্নটো দিলো যে এটা বৈদ্যুতিক জেনাৰেটৰে কি ৰূপান্তৰ কৰে যে বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে দেখিছানে বৈদ্যুতিক জেনাৰেটৰে কি কৰে যে বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ইলেক্ট্ৰিক্যাল এনাৰ্জি কনভার্ট ইনটু মেকানিক্যাল এনার্জি ঠিক আছে গতিকে ইয়াতে কি হ'ব অপচন বি ইজ দা কারেক্ট আনসার অপচন বি টোৱে হ'ব শুদ্ধ উত্তৰ ঠিক আছে সো আহি আকৌ আমি শেষৰ এই পেজটো পাইছো মই আকৌ এবাৰ কৈছো তোমালোকৰ বাবে এই মক টেষ্টখিনি তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট কাৰণ এই মক টেষ্টখিনিৰ জৰিয়তে তোমালোকে নিজকে টেষ্ট কৰিব পাৰিবা এই মক টেষ্টখিনি দিয়ে তোমালোকে নিজকে টেষ্ট কৰিব পাৰিবা ইয়াত যেটো ইন্টাৰফেস দেখিছা আসাম কেৰিয়াৰ পইণ্ট ঠিক আছে এপটো তুমি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰা ঠিক আছে আসাম কেৰিয়াৰ পইণ্টটো এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰাৰ পিছত তাত তুমি মোবাইল নাম্বাৰ দি লগইন কৰা আৰু লগইন কৰাৰ পিছতে তুমি এই কন্টেন্ট সেকশনত বা কোৰ্সৰ সেকশনত গৈ পিনে এই কোৰ্সটো দেখিবা only race 99 rupees হল 10খন মডেল কোৱেশ্চন পেপাৰৰ এটা মক টেষ্ট টাইম ফিক্স কৰা আছে নেগেটিভ মাৰ্কিং ফিক্স কৰা আছে যেনে ধৰণে পৰীক্ষা তুমি এটেন্ড কৰিবা একেটা কনসেপ্টতে কুটেই কেটা সাবজেক্টক লৈ এই মক টেষ্টটো আছে তোমালোকে মক টেষ্টটো এটেন্ড কৰা নিজক টেষ্ট কৰা তাৰ লগে লগে তোমালোকৰ বাবে ইবুকখনে অসমীয়া মিডিয়ামত অসমীয়া আৰু ইংৰাজী দুইটা মিডিয়াম ইয়াত আছে অসমৰ প্লেটফৰ্মত অগ্নিবীৰৰ বাবে এতিয়ালৈকে আৰু অসমীয়া মিডিয়ামত কোনো ধৰণৰ কিতাপ ওলোৱা নাই কিতাপে নহয় পিডিএফে নহয় ইবুকে নহয় একোৱে ওলোৱা নাই মাত্ৰ আমি তোমালোকৰ বাবে এটো ব্যৱস্থা তোমালোকক কৰি দিছো যত তোমালোকৰ বাবে 15খন আৰ্হি প্ৰশ্ন কাকত থাকিব তাৰ লগে লগে তোমালোকৰ বাবে 4500 কৈ অধিক এমসিকিউ এভেইলেবল হ'ব ঠিক আছে গতিকে তোমালোকক আমি কৈছো তোমালোকে যদি ইচ্ছা কৰা তেতিয়ালে 149 rupees পে কৰি তোমালোকে আমাৰ পৰাই পিডিএফ ল'ব পাৰা আৰু পিডিএফ টো লবৰ বাবে তোমালোকে তলত থকা নাম্বাৰটো এবাৰ কন্টাক্ট কৰা সো আজিলৈ ক্লাছটো ইমানেই আছিল পুনৰ নতুন এটা ক্লাছত লগ পাম আজিলৈ বাই বাই